নমস্কাৰ, মই নীলোৎপল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ এখন নটিচ আহি পৰিছে SLPRB ৱেবছাইটত, আৰু নটিচখন আছিল যোৱাকালি কিন্তু প্ৰকাশ কৰিছে আজি। এতিয়া নটিচখননো কি লিখা হৈছে, ফুল নটিফিকেশ্যনখনৰ সৈতে আপোনালোকৰ সন্মুখত লাইভ দেখুৱাই দিছোঁ। নিশ্চয় মন কৰিছে, ডাউনলোড কৰি দিছোঁ, সন্মুখত মন কৰিব। এয়া দেখিছে ডাউনলোড হৈ গৈছে 6/12/2025। যোৱাকালি আছিল নটিচখন, কিন্তু আজি প্ৰকাশ পাইছে নটিচখন, আৰু খুব সোনকালে হয়তো নিউ ভেকেঞ্চিও আহিব, তাৰো আপডেট দিম সোনকালে। কিন্তু এতিয়া বৰ্তমান এই নটিচখন কোনো ধৰণৰ নিউ ভেকেঞ্চিক লৈ নহয়। এতিয়া যিহেতু আমাৰ 5 তাৰিখে বা আপোনালোকে গম পাইছে এপইণ্টমেণ্ট দিয়া হ'ল, 3 তাৰিখে এপইণ্টমেণ্ট দিয়া হ'ল, 1 তাৰিখে, মানে এই এপইণ্টমেণ্টখিনিৰ কথা আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া আহি গ'ল আমাৰ যি আছিলে 3% ৰিজাৰ্ভেশ্যন বা টি টাইপ কমিউনিটি যিখিনি আমাৰ আছিলে, তেওঁলোকৰ এপইণ্টমেণ্টটো দিয়া হ'ব 8 তাৰিখে, 8/12/2025, 1:30 বজাত তেওঁলোকৰ এপইণ্টমেণ্টটো দিয়া হ'ব। আৰু লোকেশ্যনটো হৈছে জনতা ভৱন, গুৱাহাটী, দিছপুৰ। গতিকে তাত তেওঁলোকৰ এপইণ্টমেণ্টটো দিয়া হ'ব। নিশ্চয় মন কৰিছে SIUB, আৰু ইয়াত SLPRB ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা হৈছে, ডেট টাইম গোটেইখিনি সবিশেষ উল্লেখ কৰা হৈছে। 29/11/2025 কোনকেইটা ডেট ক'ত কি হৈছিল নহৈছিল। মানে এতিয়া কথা হ'ল 3 টাইপখিনি যিখিনি এপইণ্টমেণ্ট দিবলৈ বাকী আছিল, তেওঁলোকৰ এপইণ্টমেণ্ট দিয়া হ'ব 1:30 বজাত 8 তাৰিখে গুৱাহাটী দিছপুৰত দিয়া হ'ব। গতিকে ইমানেই আপডেট আছিল, আৰু নিউ ভেকেঞ্চিক লৈ আপডেট পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব।